নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো আইএনএ নিউজ আসামলৈ এই মুহূৰ্তত বিবাহৰ এটা খবৰ দিব বিচাৰিছো যে বিশ্বৰ ভিতৰত এখন চৰ্চাত থকা বিবাহ যিখন বিবাহৰ এই মুহূৰ্তত আপোনাক খবৰ দিব বিচাৰিম যে বিবাহ পাশত আবদ্ধ হৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট ৰথী মহাৰথী সকলৰ উপস্থিতিত তেওঁলোকৰ বিবাহ ইতিমধ্যে সম্পন্ন হৈছে সাক্ষী হৈ ৰৈছে সমগ্ৰ ৰথী মহাৰথী সকল সমগ্ৰ বিশ্বৰ ৰথী মহাৰথী সকল সাক্ষী হৈ ৰল অনন্ত ৰাধিকাৰ এই বিবাহৰ প্ৰতীক্ষাৰ অৱসান ঘটিছে ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত শুকুৰবাৰে মুম্বাইত বিবাহ পাশত আবদ্ধ হয় অনন্ত আৰু ৰাধিকা এই ৰাজকীয় বিয়াত উপস্থিত থাকে সমগ্ৰ বিশ্বৰ ক্ষেত্ৰৰ ৰথী মহাৰথী সকল ভিৰ কৰিলে বলিউডৰ তাৰকাসকলেও বিভিন্নজন বিভিন্ন প্ৰান্তৰ পৰা আহিল আৰু 3 দিন জোৰা কাৰ্যসূচীৰে এই বিবাহ উৎসৱ সম্পন্ন হৈছে আৰু এই মুহূৰ্তত সবিশেষ আপোনাক জনোৱাৰ চেষ্টা কৰিম যে সমগ্ৰ বিবাহখনত কোন কোন উপস্থিত আছিল কেনে ধৰণৰ এই বিবাহখন আছিল এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত জনাইছো সেই খবৰটো 2022 চনৰ 30 ডিসেম্বৰৰ ৰাজস্থানৰ নাথদ্বাৰৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হৈছিল অনন্ত ৰাধিকাৰ ৰুকা অনুষ্ঠান আৰু শুকুৰবাৰে বহু প্ৰতীক্ষাৰ অৱসান ঘটিছে বিবাহ পাশত ইতিমধ্যে আবদ্ধ হ'ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত শুকুৰবাৰে মুম্বাইত বিবাহ পাশত আবদ্ধ হয় অনন্ত আৰু ৰাধিকা এই ৰাজকীয় অনুষ্ঠানত বহু ৰথী মহাৰথী উপস্থিত থাকে এই অনুষ্ঠানৰ জৰিয়তে আম্বানী পৰিয়ালৰ পুত্ৰ বোৱাৰী হিচাপে স্বীকৃতি পাইছে ইতিমধ্যে ৰাধিকাই 2023 চনৰ 19 জানুৱাৰীত এণ্টিলিয়াতে ঘনিষ্ঠ মহলৰ উপস্থিতিত ৰিং চেৰিমনি হৈছিল অনন্ত ৰাধিকাৰ সেই অনুষ্ঠানত অনন্ত আম্বানীয়ে পৰিধান কৰিছিল বিশেষ এযোৰ কাপোৰ উজ্জ্বল নীলা ৰঙৰ কুৰ্তা পায়জামা আৰু গাঢ় ৰঙৰ জেকেট ৰাধিকাই পৰিধান কৰিছিল সোণালী লেহেংগা অনন্ত আৰু ৰাধিকাৰ বাবে 3 দিন জোৰা প্ৰি ৱেডিং অনুষ্ঠানৰ আয়োজন কৰিছিল আম্বানী পৰিয়ালে উপস্থিত আছিল ভিভিআইপি সকল বিশেষকৈ এই অনুষ্ঠানত ৰিহানা আৰু শ্ৰীকডি সুলেইৰৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয় অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল বনতাৰা পৰিদৰ্শন আৰু মেজিকেল ড্ৰোন শ্ব' অনন্ত ৰাধিকাৰ প্ৰি ৱেডিং উদযাপনৰ আন এটা অংশ আছিল সমূহীয়া বিবাহৰ আয়োজন সমাজৰ বাবে কিবা এটা কৰাৰ লক্ষ্যৰে উদ্যোগপতি মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীয়ে নবী মুম্বাইত এক সমূহীয়া বিবাহৰ আয়োজন কৰিছিল সমাজৰ প্ৰায় সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ সমূহৰ পৰা 50 জোৰ দম্পতীৰ বিয়া হৈছিল এই অনুষ্ঠানত নৱদম্পতীৰ বাবে উপহাৰৰ তালিকাত আছিল সোণৰ গহনা যেন নাকফুলি বিয়াৰ আঙুঠি মংগলসূত্ৰ আদি লগতে আছিল ভৰিৰ বাবে ৰূপৰ আঙুঠি আৰু নুপুৰ এই সমূহীয়া বিবাহৰ অনুষ্ঠানত উপস্থিত আছিল প্ৰায় 800 লোক নতুন কইনাসকলক দিয়া হৈছিল শ্ৰীধন হিচাপে 1.1 লাখ টকাকৈ লগতে নৱদম্পতীৰ নতুন সংসাৰৰ বাবে ঘৰৰ সামগ্ৰী উপহাৰ হিচাপে দিয়া হৈছিল এই বিবাহৰ পিছত অতিথিসকলৰ বাবে ভোজনৰো আয়োজন কৰা হৈছিল আৰু অৱশেষত অনন্ত আৰু ৰাধিকাৰ বিবাহ সম্পন্ন হৈছিল